সীতাৰণ দন হাতে ধনু ধৰি আহে আনন্দিত মন হাতে ধনু ধৰি আহে আনন্দিত মন আর গুৰুৰ গৃহে শিক্ষা দীক্ষা কৰে ৰণ ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন ৰাম হৰি ৰাম হৰি বোলা সৰ্বজন হেতু যাব লাগে চিত্ৰকূটলৈ বাছাহত মই নহা পৰ্যন্ত তপোবনৰ ভাৰ তোমালোকৰ ওপৰত অৰ্পণ কৰিম আৰু এটা কথা মই শিকোৱা ৰামায়ণৰ ২-৪টা গীত নিতৌ তালে মানে সুৰে আইৰ আগত গাই থাকিবা আপুনি আকৌ কেতিয়া আহিব গুৰুদেৱ অতি সৰহ ২ পক্ষৰ পিছত মই ঘূৰি আহিম গুৰুদেৱ কিনা হাবিত দেখা বাঘ পোৱালিকেইটা পুহিবলৈ ধৰি আনিম নে তোমালোকে আজি যে পঢ়িছিলা ক্ষেত্ৰীয় তেজতকৈ ব্ৰহ্ম তেজ হিংসাতকৈ অহিংসাই অধিক বলি বাঘ পোৱালিকেইটাক যদি মৰমৰে বশ কৰি আনিব পাৰা আনিবা কিন্তু ননাই ভাল ৰবা মই পুথি পত্ৰখিনি থৈ আহোঁ ভাল গুৰুদেৱ কঁঠাল গছৰ পাতবোৰ চুটি চুটি পাছে তাৰ ফলবোৰ শকত আম গছৰ পাতবোৰ দীঘল দীঘল পাছে তাৰ ফলবোৰ সৰু সৰু কোৱাচোন নাই এনে ওলটা কথা কিয় হ'ল ঈশ্বৰে কৰিলে দেখি অৱশ্যে ঈশ্বৰে কৰিছে সঁচা কিন্তু মই ভাবো তাতো এটা কথা আছে কি কথাই কঁঠাল গছৰ পাতবোৰ চাবাচোন থিয় থিয় যেন সিহঁতৰ লক্ষ্য বহু ওপৰত আকৌ আম গছৰ পাতবোৰ চাবাচোন সিহঁতৰ লক্ষ্য তললৈ আজিৰ পৰা তেনেহ'লে আমি ডাঙৰ ডাঙৰ লক্ষ্য ৰাখিহে কাম কৰিম মই যে সদায় কৰোঁৱে মই অযোধ্যা ৰজাৰ ৰামতকৈও ডাঙৰ হ'বলৈ যত্ন কৰিম যত্নৰ অসাধ্য একোৱেই নাই শুনাহঁত বাৰু আৰু এটা কথা সোধোঁ সোধা বেলিটো ওলাওঁতেও ৰঙা আৰু পৰোঁতেও ৰঙা হয় কিয় মই ক'ব পাৰোঁ কোৱাচোন বাৰু ওলাওঁতে সি দূৰত আৰু পৰোঁতেও সি দূৰত সেই দেখি তাৰ আৰু আমাৰ মাজত ধোঁৱাবোৰ সৰহ হয় সুন্দৰ বাৰু কোৱাচোন ইয়াৰ পৰা তোমালোকে কি উপদেশ পালা ল'ৰাও যেনে বুঢ়াও তেনে মই ভাবোঁ তাতোতকৈ এটা সুন্দৰ উপায় আছে কি আই সাধু পুৰুষসকলৰ সুখতো আনন্দ আৰু দুখতো আনন্দ বাছাহত
কালিলৈ প্ৰভাততে শুভ লগ্ন শুভক্ষণত যজ্ঞশ্বৰী যজ্ঞৰ কাম আৰম্ভ কৰিব লাগিব। সেই হেতু যজ্ঞশ্বৰ ৰক্ষাৰ ভাৰ কোনজন সুযোগ্য বীৰক তুমি কৰিবা অৰ্পণ, ভাবি চিন্তি কৰা নিৰ্বাচন। গুৰুদেৱ, আপোনাৰ আদেশ আখৰে আখৰে মই কৰিম পালন। কওকচোন মন্ত্ৰী, কোন বীৰক যজ্ঞশ্বৰ ৰক্ষা ভাৰ মই কৰিম অৰ্পণ? মহাৰাজ, থাকোঁতে আপোনাৰ তিনি ভাতৃ বৰ্তমান যজ্ঞশ্বৰ ৰক্ষা কৰি শত্ৰু সৈন্য কৰিব পৰা বীৰাঞ্জন নেদেখো এই অযোধ্যাত। মহাৰাজ, মন্ত্ৰী, মোৰ বোধেৰে মহাৰাজ সুমিত্ৰা নন্দন শত্ৰুঘ্নক সেনাপতি পাতি অসংখ্য সৈন্য সামন্তসহ যজ্ঞশ্বৰ ভাৰ অৰ্পণ কৰাটো নিশ্চয় মংগল হ'ব। দুৰ্মুখ ভদ্ৰ আদি অনুচৰগণ বিদেশ যাত্ৰাত কুমাৰৰ হওক লগৰীয়া। নাৰায়ণৰ অংশে আপোনালোক চাৰি ভাতৃ যেতিয়া শস্য অৱতাৰ নাই এনে বীৰ পুৰুষ ধৰাত ইচ্ছাই শ্ৰীৰামৰ যজ্ঞ ঘোৰা কৰিব আটক। উত্তম পৰামৰ্শ দিছা সুমন্ত। গুৰুদেৱ, বাছা, কুমাৰ শত্ৰুঘ্নকে অশ্বৰ লগত পঠিওৱাৰ ব্যৱস্থা কৰা। মই এতিয়া আহিলোহে। বৈশিষ্ট্যই কৰিছে আদেশ। কালিলৈ প্ৰভাততে দেশ বিদেশ ভ্ৰমণৰ বাবে যজ্ঞশ্বৰ মেলিব লাগিব। এই অশ্বৰ কপালত সোণালী আখৰে এখন পত্ৰ লিখা থাকিব। আপুনি নিশ্চয় ভ্ৰমণ কৰা অশ্ব কোনেও যাতে গতিৰোধ কৰিব নোৱাৰে, সেইখিনি লক্ষ্য কৰিবৰ নিমিত্তে অশ্ব ৰক্ষা ভাৰ মই শত্ৰুঘ্ন তোমাকেই কৰিছোঁ অৰ্পণ। সহস্ৰ সৈন্য সময়ে যলৈকে যাই ঘূৰা তালৈকে পাছে পাছে তুমি কৰিবা গমন। তাৰ বাবে নকৰিবা অলপ চিন্তা। শৰীৰত এক বিন্দু ৰক্ত থকা পৰ্যন্ত নোৱাৰিব সানিব কলংক সুপবিত্ৰ ৰঘুমণিৰ নামত। ভাই শত্ৰুঘ্ন, দাদা, অশ্বৰ পাছে পাছে যাওঁতে পৰা যদি কেতিয়াবা বিপদ সাগৰত সোনকালে অযোধ্যালৈ পঠাবা বাতৰি। দুৰ্গম অৰণ্যৰ মাজেৰে যাব লগা হয় যদি সাৱধানে তুমি হব প্ৰহৰ। লক্ষ্মণে কোৱাৰ দৰে পৰা যদি কেতিয়াবা ঘোৰ সংকটত নাপাহৰা যে উভয় ভাতৃলৈ আশীৰ্বাদ কৰক সকলোৱে। কালিলৈ প্ৰভাততে যজ্ঞৰ অস্ত্ৰ লৈ নানা দিশ দেশান্তৰে পাৰ হৈ সকলোৱে ঘূৰি যেন আহোঁ যুদ্ধলৈ। কৰিছো আশীৰ্বাদ ভাই। দাদা, নজন্মক বিঘিনি যেন যাত্ৰা পথত তোমাৰ। মন্ত্ৰীবৰ, আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক সকলোৱে কৰোঁকৈ বিশ্ৰাম। বলা ভাই। ব'লা দাদা। কাৰণে আজি ময়ো মৰিলো। মৰিলে? তোৰনো অনবৰতে কিহৰ ইমান টোপনিও? মই যি বুজিছো তোৰ দুটাই কাম,
এই খোৱা আৰু খোৱা ভালে 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 ঘোঁৰা বিচাৰি উলিয়া নহলে তোৰ বিপক্ষে ৰজাৰ ওচৰত গৈ মই গোচৰ দিমগৈ এই মোৰ যি হয় হ'ব নহয় অ ভাই ভোজনৰ পাছত অলপমান জিৰাইছিলোহে সিফালে ঘোঁৰা পলাল অ ভাই ঘোঁৰাও বুলিছো এনেকুৱা লাও মই পঘা খোৱা ঘোঁৰা মই পৃথিৱীত দেখা নাই ই হ'ব লাগিছিল কোনোবা মাহ সৰিয়হৰ বেপাৰী ঘৰতহে তেহে খোৱালেহেঁতেন তই ঠিকেই কৈছ ৰবিচোন ৰবি কিবা এটা হি কোৱা শুনিছো মাতচোন মাত আমাৰ ঘোঁৰাটো হ'ব পাৰে তেনেকে নহয় নামটো ধৰিম এনেকৈ শুন ও বিশ্বজিৎ ও বিশ্বজিৎ ও বিশ্বজিৎ ঘোঁৰাৰ কপালত চিঠিয়াৰে দি যজ্ঞলে মানুহ মাতেৰে
মইনাহঁত আমাৰ ঘৰটো কোনে বান্ধি থৈছে আমি বান্ধি থৈছো অ কিয় আমাৰ ফুল পুলি নষ্ট কৰা দেখি ঐ তোমালোকে এইটো ভাল কাম নকৰিলা নহয় মইনাহঁত জানানে এইটো কৰ ঘোঁৰা তোমালোকেও জানে সেই দৰা কাৰ ফুলনি চৰাইটিহে সৰু অ ভাই লয় আকৌ হুলুং গছত অলপ সাৱধানে কথা কব ৰজাৰ কোঁৱৰ ঘৰলৈ আছিলে সামান্য তপস্বীৰ ল'ৰাহঁতে ইমান সাৱধান তহঁতিও সাৱধান ধৰা যাওক বেৰি ধৰা ছোৱালীকে বাছাহঁত কোন তোমালোক আমি তপোবনৰ ল'ৰা কি চাইছে তোমালোক ঋষিৰ সন্তান হয় তেন্তে তোমালোকৰ হাতত ধনুষৰ কিয় আমি বেদো পঢ়ো ধনুকাৰো মাৰো খেতিও কৰো গৰু ৰাখো সূতাও কাটো কাপোৰো বওঁ ভাল কথা বাৰু আমাৰ ঘোঁৰাটো বান্ধি থৈছা কিয় আমাৰ ফুলপুৰি নষ্ট কৰা দেখি ঘোঁৰা গৰুৱে সময়ত শস্য নষ্ট কৰে তেন্তে মানুহে সিহঁতক বান্ধে এই যা ঘোঁৰা মোকলাই আন এই নেমেৰিবি বালক বীৰ সামান্য বালকৰ ইমান সাহ বালকৰ পুজিতে খাহিয়াল ভয়াতে যদি হয় বৰৰ শিকনি বালক যজ্ঞৰ ঘোঁৰা বান্ধিবলৈ বীৰ হ'ব লাগিব ৰজা হ'ব লাগিব জানা তেনেহ'লে আমাকো বীৰ বুলিয়ে ধৰক বালক জানানে মই লৱণ দৈত্যৰ সন্তান আমি তেন্তে হ'ম দৈত্যৰ সন্তানৰ সন্তান ধৈৰ্যৰ সীমা উলংঘিবলৈ ইচ্ছা কৰা নাই দেখি অতঃপৰ মই শান্ত হৈ আছো আপোনাৰ ধৈৰ্য নে ভয় আমি অৱশ্যে ধৰিব পৰা নাই কি কোৱা দাদা বালক চাওঁ বাৰু মই নিজেই ঘোঁৰা মোকলাই আনো সাৱধান বীৰ ইচ্ছা হ'ল যজ্ঞ ঘোঁৰা খুজি নিয়ক তথাপিতো মোকলাই নিদিওঁ নতো আমাক যুদ্ধত পৰাস্ত কৰি নিব পাৰে আপোনাৰ যজ্ঞ ঘোঁৰা উত্তম সেই হওক শিশু বুলি আজি তহঁতক নকৰিম ক্ষমা যত মানে অশ্বৰক্ষক সকলো আজি পৰিল ৰণতে ঋষিৰ সন্তানৰ কি আচৰিত ৰণৰ কৌশল সকলো চেষ্টাই আমাৰ ব্যৰ্থ হৈ গ'ল মই যাওঁ অতি শীঘ্ৰে এই বাৰ্তা অযোধ্যাপতি শ্ৰীৰামৰ চৰণত মই কৰোগৈ নিবেদন মহাৰাজ 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 লক্ষ্মণ ভাই লক্ষ্মণ কোন কুক্ষণত মই অশ্বমেধ যজ্ঞৰ যজ্ঞব্ৰতী হলো লক্ষ্মণ এই মাত্ৰ দুৰ্মুখৰ মুখে পালো বাতৰি যজ্ঞস্ব অনুগামী নাই আৰু হতুক ন জীৱিত ধৰাত কি কলা দাদা হতুক নাই আৰু জীৱিত ধৰাত ভাই
লক্ষ্মণ এই কুম্ভিনী জয়বীর ধরা বীর পুনর খোঁজ তুমি সুবর্ণ লঙ্কার কলুষিত অদম্য বিক্রম আহা আহা যাও এবার তুই ভাই ভরত লক্ষ্মণ সাও বরকুর খেই ভাতৃ হন্তা ঋষির ঘন্টা দাদা অযোধ্যাৰ ৰাজ লক্ষ্মী সীতাৰ লগতে অযোধ্যাৰ গৌৰৱক পূৰ্ণিছে ৰবিয়ে কাল সাগৰ লক্ষ্মণ আকৌ শুনা তুমি সেই অক্ষত্য অনাত্য কিবৰ বিলাপ পুৱৰা লক্ষ্মণ ভাতৃপতি অৰাতিৰ তপ্ত শুনিতেনে এতিয়াও হোৱা নাই সূৰ্য বংশী বীৰৰ তৰ্পণ দাদা কৰা আশীৰ্বাদ সত্তক নিতলি পুনৰ আহি নিবেদহি যেন বিজয়ৰ আনন্দ সংবাদ দাদা কৰা আশীৰ্বাদ অশ্বমেধ যজ্ঞ যেন কৰো সমাপন কৰিছো আশীৰ্বাদ ভাই জয়যুক্ত হোৱা তোমালোক ধৰ্ম যুদ্ধত যোৱা ভাই ভৰত লক্ষ্মণ স্নেহৰ অনুজ গৈছে যেতিয়া আজি ৰণৰ সাজেৰে আজি ময়ো যাম আজি ময়ো যাম সেই বেশ ধৰি অৰাতে নিধন কিম্বা মৃত্যুবৰণ সেই হ'ব একমাত্ৰ ব্ৰত জীৱনৰ হয় যদি ভংগ মোৰ অশ্বমেধ যজ্ঞৰ মহাব্ৰত তথাপিও পত্নীবিহীন ভাতৃবিহীন হৈ নকৰো মই একো এই কামনা যাওঁ মই পলকতে লগ ধৰো ভৰত লক্ষ্মণক লক্ষ্মণ ভাই ভৰত প্রবেশিলা সভাৰ মাজে পৱন নন্দন ৰামৰ চৰণ চিন্তি থাকে সৰ্বক্ষণ ৰামৰ চৰণ চিন্তি থাকে সৰ্বক্ষণ লয়লা আহে বীৰ দেখিবি তো পন হৰি হৰি বোলা যত সভাসদ গণ হৰি হৰি বোলা যত সভাসদ গণ জয় শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয় ধন জন অসহ্যরে পরিপূর্ণ এই বিকল অযোধ্যাপুরী কিয় দেখিছো আজি মলিন বদন অশ্বমেধ মহাযজ্ঞ যত হৈছে আয়োজন
শুনা নাই কত একো মঙ্গলিক উৰুলিৰ ধ্বনি দেখা নাই কেনেও প্ৰজাৰ সমাৰো মোৰ প্ৰভু শ্ৰীৰাম চন্দ্ৰ নিশ্চয় কিবা বিপদত পৰিছে যাও মই আগবাঢ়ি ৰাজসভালৈকে বন্ধুবৰ প্ৰভু প্ৰণিপত গ্ৰহণ কৰ বন্ধুবৰ প্ৰভু মই জানো তুমি উপযুক্ত সময়তে হবা উপস্থিত প্ৰভু বন্ধুবৰ অশ্বমেধৰ আমন্ত্ৰণ পাই কিষ্কিন্ধৰ নল নীল অংগঠাদি জাতকপিগণ সকলোৱে অযোধ্যাত কৰিছে প্ৰৱেশ কিন্তু প্ৰভু দেখা নাই আজি কিয় শ্যাম সুন্দৰ সেই উজ্জ্বল মূৰ্তি আজীৱন যাক মই কৰি আছো ধ্যান সেই মোৰ আৰাধ্য দেৱতা থাকোঁতে জীৱিত অধম কিংকৰ কিয় আজি লোভধনুষৰ কোৱা কোৱা প্ৰভু কোন এনে বীৰ পুৰুষ আছে পৃথিৱীত শ্ৰীৰামৰ বিৰুদ্ধে কৰে যুদ্ধ ৰাৱণ বন্ধুবৰ প্ৰভু নকৰিবা চিন্তা কাৰণে কোনো ৰজা মহাৰজা কিংবা দেৱতা কিন্নয় কৰা নাই শ্ৰীৰামক যুদ্ধৰ আহ্বান নিয়তিৰ পৰিহাস পৰাজিত ৰামৰ সেনা আজি ধুই কোনো তপস্বী বালকৰ হাতত প্ৰভু সেই হেতু আজি মোৰ এই বীৰ বেশ ওলোৱা ওলোৱা তুমিও মোৰ লগত শত্ৰুক নিদলি উদ্ধাৰ কৰি যজ্ঞৰ ঘোঁৰা ৰক্ষা কৰোঁ মই বংশৰ গৌৰৱ বলক প্ৰভু পলমৰ নাই প্ৰয়োজন জয় শ্ৰীৰাম চন্দৰ জয় জয় শ্ৰীৰাম চন্দৰ জয় জয় শ্ৰীৰাম চন্দৰ জয় 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 যুদ্ধ যাত্ৰা কৰি যাই অযোধ্যাৰ জন ইয়াৰে সংগে চলে হনুমন্ত অতি ক্ৰোধ মন জয় শ্রীরামচন্দ্র জয় জয় শ্রীরামচন্দ্র জয় জয় শ্রীরামচন্দ্র জয় 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 সঁচাকৈয়ে ভাই শুনিবলৈ পাইছোঁ যে ৰথৰ ঘৰঘৰণি সেনাৰ দপদপনি আৰু ধনুৰ জৰ্জৰণি এই আশ্ৰমত যজ্ঞৰ ঘোঁৰা কোনে বন্দী কৰি ৰাখিছে অকল বন্দী কৰি ৰখাই নহয় তাক যাতে কোনো মোকলাই নিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে স্তব্ধ হবালক তহঁতৰ কোনো কথা আমি শুনিব নোখোজো ভাই লক্ষ্মণ দাদা এই দুই বালকে আমাৰ শত্ৰুঘ্নক নিধন কৰিলে বলা যজ্ঞ মোকলাই লৈ যাওঁ চাওঁ বাৰু ইহঁতে কেনেকৈ বাধা প্ৰদান কৰে বলা দাদা বিলম্বৰ নাই প্ৰয়োজন পাৰে যদি আমাক যুদ্ধত পৰাস্ত কৰি ঘোঁৰা লৈ যাওক বিনা যুদ্ধ আমি ঘোঁৰা এৰি নিদিওঁ সামান্য বালক শিয়াল হৈ সিংহৰ লগত যুঁজিবলৈ আহ চাওঁ চাওঁ বাৰু আজি তহঁতক কোনে ৰক্ষা কৰে দেখা যাওক কোনে কাক কৰে পৰাস্ত উত্তম ভাতৃহন্তাৰ আজি মই লম প্ৰতিশোধ
নিষ্ঠাৰ নাই মই লৰা মৰা যাম এইখন পচু মুখেৰে ইমান উল্লেখ কৰিছানে বাৰু হয়নে তহঁতৰ ইমান তেজ নে ৰবি দুয়োটাকে একেলগে বান্ধি দিম Yeah! 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 দেখিলি বলুৱা লৰাৰ মৰমতাই দেখিলি শুই থাক এতিয়া কল পকিলেহে জগাই দিম নাভাবিবি তপস্বী বালক সংগীৰ বিপত্তি দেখি নিবতি আজি তেজিব সময় মহাৰাজ বৰকা গৰজানাকে বৰষুণ দিব নোৱাৰে কি ভাবিছে মহাৰাজ বুজিছো তপস্বী কিন্তু শৰীৰত বৈ দেখোন অন্য তপস্বীৰ তেজ বুকু ধপ পাইছে নেকি মহাৰাজ নহয় হে তপস্যক বধ কৰিলে কিমান পুণ্য পাবতাৰ লেখ কৰিছে হয়ে পাই মই পাহৰিছিলোৱে মহাৰাজে আমাক লুকাই খৰ মাৰি বধিবনে নে তপস্যা কৰোঁতে ঘাপ মাৰি বধিব উদ্ধত বালক সাক্ষী হ'ব আজি দেৱকুল সাক্ষী হ'ব আজি নাগ নৰ যক্ষ ৰক্ষ শিশু বুলি আৰু তহঁতৰ নহ'ব ক্ষমা এৰা এতিয়াহে ভাল শুনিছো মলুৱা আমাৰ সাক্ষী আৰু তুমিয়েহে আহক মহাৰাজ তপস্যী বিদ্যা চাই লওঁ বালক মই দুখৰে ভয়হীত আহা আহা বালক আহা यही বুলি ৰামচন্দ্ৰই যুদ্ধ আৰম্ভিলা ৰামচন্দ্ৰই যুদ্ধ আৰম্ভিলা লব কুশ দুয়ো বীৰে পৰ প্ৰহাৰিলা লব কুশ দুয়ো বীৰে পৰ প্ৰহাৰিলা ৰামচন্দ্ৰ পৰাজয় হৈলা ৰাম হৰি কৃষ্ণ হৰি বোলা সৰ্বজন ৰাম হৰি বোলা সৰ্বজন প্ৰভু মই হেলাৰমে সমুদ্ৰ লংঘি আজি জানো মোৰ যোৱা ক্ষুদ্ৰ খোজা
বোলে জুই ধৰিছা নাৰী কুলৰ জ্যোতি যুগৰ বলেৰে বুজি সকলো ঘটনা আহিছো তুৰন্তে এৰি গিৰি চিত্ৰ আহি কাৰ সাধ্য কৰে নাশ এই ব্ৰহ্ম অৱতাৰী অযোধ্যা নাটক পিতা জীৱ আৰু আয়ু থাকিব সকলোকে পাবা বাচাও কি বিচিত্ৰ লীলা দেখুৱালা আজি চক্ৰধৰ জোৱা দেৱী পুত্ৰৰ সম্বন্ধিতে নিৰল নিচ্ছনে বহি যুগ আসনত মন্তৰ বলেৰে মুচ্ছাভংগ কৰো সকলোৰে সতীৰ জীৱনদাতা সেই যোগেশ্বৰ তোমাক কি বুলি মই জনাম কৃতজ্ঞতা বাচাহত ভাগ্যজিত গৰুৰূপে আঁকি উদ্ধাৰিলে আমাকে এই ঘোৰ সংকটত প্ৰাণসমূহ বন্ধু মোৰ অজ্ঞান শিশুৰ প্ৰতি নাৰাখিবা ক'ত কিঞ্চিত
ক্ৰান্তি ক্ৰান্তি অৱসাদ সকলো মধুৰ কৰি মধু বৰষিলে আজি পিত পুত্ৰ ৰণে মাৰুতি গুৰুদেৱ গোপনে ৰাখিবা বুলি বালক দুটিৰ নাম আৰু জানকীৰ অপূৰ্ণ প্ৰয়াস সকলোকে স্বৰেৰে আঁতৰালো অশ্বমেধ যজ্ঞ মণ্ডপত নিজে গৈ সঁপি দিম দুইটি পুত্ৰক শ্ৰীৰামৰ হাতত গুৰুদেৱ চাওঁ আমি মূৰ্ছাগ্ৰস্ত সেনাবাহিনী জীৱাজ্ঞ গুৰুদেৱ জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় শ্রীরামচন্দ্র জয় 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 অচেতন দেখি ক্ষণকাল নাভাবিবি সিহঁত পৰাজিত শৰীৰ লৈ এৰি যাম সংগ্ৰামস্থলী পুনু কৰিছো আহ্বান কেৰি গ'ল সেই ঋষিৰ সন্তান যোৱা ভাই ধৰণীৰ বুকু চিৰি আনা বান্ধি নিও অশ্বৰ লগত সময় পৰাজিলে তিনিও বীৰ আৰু পৰাজিলে ভীম কৰ্মা বীৰ মাৰুতিক নৰপতি এই আশ্ৰমৰ নিৰ্জন কুৰাত লালিত পালিত সেই দুইটি বালক ভয়ত থাকিছে মুখ পূৰ্ণ কুটিৰত নহলে নিজেই আনিলোহেঁতেন ধৰি মগাবৰ বাবে ক্ষমাদান অতীত বুলি যোৱা বীৰ উদাৰ অন্তৰে অশ্বমেধ যজ্ঞৰ কালত এই দুইটি বালকৰ মুখেৰে শুনোৱাম তোমাৰ মধুৰ লীলা অভিনৱ গীত ৰামায়ণ কৰোণাদেৱৰ পুনৰবাৰে নিজে আজি সন্তাপ বৰ্ণে কৰিছো নিমন্ত্ৰণ ৰামায়ণৰ গীত হে মহৰ্ষি সকলো কোপ ভাঙি পাতি কুমাৰ লক্ষ্মণ মহৰ্ষি যিদিনা দেখিলো হিমাদ্ৰীৰ শুভ্ৰ শিখৰত শৰতৰ দিবাকৰে শত ৰেখা বিকিৰণ কৰি সুষম মণ্ডিত ছবি কৰিছে বিকাশ পৰিল প্ৰভু কৃপা সিদিনাই শিৰত ভেদি হৃদয়ৰ যৱনিকা অন্ধ আৱৰণ চলিল হিয়াতে মোৰ দীপাৱলী দীপ্তি মনোহৰ তুলিলো হাতত সিদিনাই ভক্তি প্লুতা সোণালী লেখনি ৰচিলো ৰামৰ কীৰ্তিদান কৰো বুলি ভাৰতৰ বাল্য বনিতাক শান্তিৰ অমিতধাৰা লৱণ নিৰ্মল লক্ষ্মণ মহৰ্ষি পৰম পিতাৰ মোৰ নহলে কৰোণা কোনে পাই এনে পবিত্ৰ শকতি কোনে পাই ভক্তি ৰসময় ব্ৰহ্মা কৃপাহি কেৱলম ব্ৰহ্মা কৃপাহি কেৱলম বিদায় মাগিছো দেৱ দলে বলে ভাতৃ সমন্বিতে জয় শ্রীরাম চন্দর জয় জয় শ্রীরাম চন্দর জয় যোৱা তোমালোক এতিয়া নিজ ৰাজ্য ভাল মহৰ্ষি সীতা তোমাৰ পুত্ৰ লৱৰ কুশক মই উপযুক্ত শিষ্য বুলি চিনাকি দিব পাৰিছো সিহঁত অষ্ট পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈছে বাছা লৱৰ কুশক আৰু এসপ্তাহৰ ভিতৰত তোমালোকৰ ৰামায়ণৰ অধ্যয়ন সম্পূৰ্ণ হ'ব লংকা কাণ্ড শেষ কৰিলা নহয়নে এতিয়া বাকী ৰৈছেগৈ উত্তৰাকাণ্ড এই কাণ্ড শেষ হলে তোমালোকে যাব লাগিব বিনবৰাগী বেশেৰে অযোধ্যালৈ অযোধ্যাত আমি কি কৰিব লাগিব গুৰুদেৱ আকৌ যুদ্ধ কৰিব লাগিব নেকি নালাগে অষ্ট পৰীক্ষাত তোমালোক উত্তীৰ্ণ হৈছা এইবাৰ তাত গৈ
শাস্ত্ৰ শিক্ষা আৰু কণ্ঠ সংগীতৰ পৰীক্ষা দিব লাগিব আমি এতিয়া বিশ্ৰাম কৰোঁগৈ বলাই লক্ষ্মণ প্ৰণিপাত কৰিবা গ্ৰহণ কোৱা লক্ষ্মণ দাদা নতুন বতৰা কিবা কৰিম শ্ৰৱণ দাদা দুৱাৰত দুটি মুনিৰ কুমাৰ পৰিধান বাকলি বহন ভিতৰে অমৃত কোৱা লক্ষ্মণ আছে যদি ৰামৰ কৰ্তব্য দাদা অনুমতি দিলে বালক দুটিক মাতি আনিম ৰাজকাৰেঙলৈ অনুমতি নাই প্ৰয়োজন যোৱা কোৱাগৈ সুধাকণ্ঠী বালক দুটিক ৰামৰ সভাত সিহঁতৰ অবাধিত দুৱাৰ ভাল দাদা গুৰুদেৱ কোন এই যুগল কুমাৰ আচম্বিতে অযোধ্যাত আজি হ'ল উপস্থিত ৰামচন্দ্ৰ গুৰুদেৱ জাগিছে মনত মোৰ এক কৌতূহল অলপ পাছতেই হ'ব সন্দেহ ভৰ্জন দাদা দাদা ভাই এয়াই দাদা এয়াই সেই বালক যুগল সঁচাকৈ দেখা পোৱা মাত্ৰকে কিয় বাৰু বুকুত সময় অভিলাষ জাগিল প্ৰাণত হে বালক যুগল কোন তোমালোক কাৰণ শিলা দীক্ষা পাই এনেদৰে দেখে দেখে কৰিছে প্ৰভু ভ্ৰমণ মই কুশ আমি বাল্মীকি মুনি শিষ্য মুনিয়ে শিকালে আমাক খোললিত ৰামায়ণ গীত তাকে আমি দেখে দেখে যাওঁ জনে জনে মানুহৰ কাণে কাণে নাম নামৰ আশ্ৰম বালক আমি বাসস্থান বাল্মীকি পুণ্যত পোৱা পুৰস্কাৰ নাই প্ৰয়োজন শুনিবানে মহাশ্ৰমী আমাৰ সংগীত নিশ্চয় নিশ্চয় শুনিম বালক যুগল কোৱা গোৱা তোমালোকে ৰামায়ণৰ গীত শুনি তোমালোকৰ সমধুৰ সংগীত মন প্ৰাণ জোৰ হওক মোৰ কোৱা বাচা লক্ষ্মণ ভাইহঁত আৰু নালাগে বাচাহঁত আৰু নালাগে বন্ধ কৰা গান আহা মোৰ বুকুলৈ জোৰ কৰা প্ৰাণ বুজি পালো চিনি পালো তহঁতক দুৰ্ভগীয়া ৰামৰ সন্তান বনতেই জন্ম ললি বনতেই বাহিনী অভাগিনী সীতাৰ লগত বনবাস যান্তনাও ভুগিলি আহ বাচাহঁত মোৰ বুকুৰ মাজলৈ কিয় গলি পিছুৱাই আহ বাচাহঁত মোৰ বুকুৰ মাজলৈ মহৰ্ষি বাল্মীকি আমাৰ তুলনীয়া নাই বাচা
আমাৰ আই কুলা তোমাৰ ৰাজসিংহাসনকেও বেছি শীতল। বাছা ল'ব কুশ আশ্ৰমত তহঁতৰ নাই একোৱেই প্ৰয়োজন অৰণ্যত নোহে স্থান ৰাজকোঁৱৰৰ আমাৰ আইজন আছে সেই অৰণ্য সেই স্থান আমাৰ মনত স্বৰ্গ নিশ্চয় হয় আমাৰ আই চৰণ দুটি সেৱাতে গংগা গয়া হৰিদ্বাৰ এই সকলো তীৰ্থৰ ফল পোৱা যায় সেই শিক্ষা দিছে ৰামচন্দ্ৰ গুৰুদেৱ এতিয়া পুনৰ সীতাদেৱীক ৰাজসভালৈ আনিবৰ ব্যৱস্থা কৰা পৰীক্ষা কৰি পুনৰ গ্ৰহণ কৰাত আপত্তি হ'ব নোৱাৰে অষ্টমীতে বিসৰ্জিছো মই সোণৰ প্ৰতিমা কি হাঁহে পাতিম মই সকাল ৰোধন গুৰুদেৱ আহিবনে বাৰু ঘূৰি দেৱী শূন্য গৃহলৈ কৰিবনে বাৰু ক্ষমা ৰামক যদি হয় প্ৰয়োজন যদি হয় প্ৰয়োজন নিজেই গৈ মই মাতি আনোগৈ নিপীড়িতা নিৰ্যাতিতা বিবৰ্জিতা সীতা গুৰুদেৱ তুমি নিজেই যোৱাৰ নাই প্ৰয়োজন শতুঘ্ন বিভীষণ সুখেন মাৰুতি জানকীৰ অন্বেষণৰ হেতু এই চাৰিওজনে কৰক গমন তেন্তে ভাই লক্ষ্মণ দাদা যোৱা তুমি কৰাকৈ যুগুত ব্যৱস্থা আহক অযোধ্যাৰ ৰাজলক্ষ্মী উলটি শূন্য গৃহলৈ যোৱা তোমাৰ আদি শিক্ষেই কৰিম পালন যোৱা লক্ষ্মণ জয় শান্তি সীতা দেৱীৰ জয় জয় শান্তি সীতাৰ জয় জয় শান্তি সীতাৰ জয় 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 স্বাগতম মহৰ্ষি বাল্মীকিৰ চৰণত আজি সহস্ৰ প্ৰণাম হে মহৰ্ষি লক্ষ্মীহীন অযোধ্যাপুৰী আজি পুত আশীৰ্বাদে অমিতৰ ধাৰে আজি নতুন জীৱন কৰক সঞ্চাৰ মহৰ্ষি বশিষ্ঠদেৱ মহৰ্ষি আৰু যত সমজুৱা যজ্ঞ মণ্ডপৰ মহৰ্ষি সকলোৱে মোৰ কথা কৰা বধা বৎস ৰামচন্দ্ৰ মহৰ্ষি মনোযোগে কৰিবা শ্ৰৱণ থিয় হৈ সভাৰ মাজত বাল্মীকিয়ে কৰিছো ঘোষণা জনক জীয়াৰী সীতা মহাপ্ৰতিব্ৰতা চন্দ্ৰটো থাকিব পাৰে কলংকৰ মলি তথাপিতো নিষ্কলংক সীতাৰ চৰিত্ৰ সীতা শান্তি সবুলি নিষ্পাপ শয়নে সপোনে তীৰ্থকে জাগৰণে ৰামৰ বাহিৰে নাই একো আন চিন্তা সীতাৰ মনত টিকা লক্ষ্য ঋষি মই জানো ভূত ভৱিষ্যত তপস্যাৰ বলত সেয়ে তপৰ প্ৰভাৱত এবে কওঁ উচ্চ স্বৰে উদ্ধবাহু হৈ সীতা শান্তি মহাসতী আদৰ্শ বিশ্বৰ ৰঘুকুল প্ৰদীপ ৰামচন্দ্ৰ মহৰ্ষি তীৰ্থা ভাৱ নাৰাখি মনত কৰা তুমি নিসংকোচে সীতাক শুনা অযোধ্যাৰ ৰাজভক্ত প্ৰজা পৰিজন মহৰ্ষিৰ মধুৰ কল্পনাত বিধাতাৰ বিৰুদ্ধ বিশ্বত বাজিছে পুনৰ আজি সতীত্বৰ মৃদংগ গম্ভীৰ বোলা সৰ্বস্বয়ে জয় দেৱী সতী জানকীৰ হয় এবাৰ মাত্ৰ কোৱা শুদ্ধ অন্তৰেৰে দাদা ৰজাৰ ইচ্ছাই বেদ প্ৰজামণ্ডলী নহয় লক্ষ্মণ হ'ব বাৰু ৰজা মই এই অযোধ্যাৰ প্ৰজামণ্ডলী কিন্তু অন্তৰত ৰাজদণ্ডতাই স্থান পোৱা নাই কাহানি প্ৰজাৰ অন্তৰখন যি নোৱাৰে কৰিবই শাসন নহয় সি আদৰ্শ নেতা আৰু ৰজা হোৱাৰ পৰাও অদূৰত সেয়েহে কোৱা মোৰ প্ৰজাবৰ্গ সত্য শুদ্ধ জনক নন্দিনীৰ পৰীক্ষা শুনা মোৰ প্ৰাণসম প্ৰিয় মোৰ অযোধ্যা নিবাসী সদূৰ লংকাৰ সমুদ্ৰ কূলত
যত ৰেণু ৰাখি ৰাখি তাতেই হৈছিল জনক কন্যাৰ অনল পৰীক্ষা এটিবাৰ দেখা নাই দেখিছিল যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰে আৰু দেখিছিল দেৱতা বৃন্দই আমি দেখা নাই দেখিছিল লংকাৰ প্ৰজাই তাৰ উপৰিও দেখিছিল পিতা দশৰথে স্বয়ং অগ্নিয়েও ঘুকিছিল সতীত্ব সীতাৰ আমি শুনা নাই অৱশ্যেই শুনা নাই দেখা নাই যদি প্ৰাণ সম প্ৰিয় মোৰ অযোধ্যা নিবাসীয়ে তেন্তে প্ৰিয়া মোৰ বৈদেহীৰ অনল পৰীক্ষা হওক আৰু এটিবাৰ আপোন গৃহতে আপোন ৰাজ্যতে নহয় লক্ষ্মণ এইবাৰেই শেষবাৰ ভদ্ৰ চলোৱা অনল মচক হতিয়ে আজি দিহ অন্তৰৰে সন্দেহৰ শেষ মায়া পৰশুৰাম চন্দ্ৰ নকৰিবা পেলোৱা প্ৰস্তাৱ ধৰ্মশাস্ত্ৰ ৰচয়িতাৰ প্ৰচেতাৰ পুত্ৰ মই ধৰা নাই কাহানিও অসত্য আলোক শ্ৰীৰামৰ কণ্ঠহাৰ ছিগি যি মহামালিক আছিল ইমান দিন চিহ্ন মোৰ পদ্মপুতিৰক আজি নিজেই আনি সপি দিছো তোমাৰ হাতত তথাপিও তুমি ধৰ্ম নকৰি বিচাৰ কিয় সতী সাধৱী দেৱী জানকীক নিক্ষেপিবা জ্বলন্ত অগ্নি হে মহৰ্ষি অপৰাধ মোৰ কৰক মাৰ্জনা জানো মই সকলো কথা অতি ভালদৰে কিন্তু প্ৰজাৰ পালক ৰজা মই সেই প্ৰজাৰ ইচ্ছাৰ বিৰুদ্ধে নোৱাৰো মই একোৱেই কৰিব শুনা হেৰা অযোধ্যাপতি শুনা অযোধ্যাৰ যত প্ৰজাগণ কোনোবাৰ কৰো মই ঘোৰ অংগীকাৰ আকাশৰ শান্ত সূৰ্যটো থাকিব পাৰে কলংকৰ কালিমা তথাপিতো নিষ্কলংক পবিত্ৰ জানকী যদিহে কলংক আছে দেৱী জানকীৰ যতবে হোক মোৰ নৰকত লুপ্ত হোক বাল্মীকিৰ নাম লুপ্ত হোক বাল্মীকিৰ নাম লুপ্ত হোক বাল্মীকিৰ শুনিলানে প্ৰজাবৰ্গ মহৰ্ষিৰ বচন উচ্চ স্বৰে মুক্ত কণ্ঠে কৰা জয় ধ্বনি জয় শান্তি সীতাৰ জয় শান্তি সীতাৰ জয় শান্তি সীতাৰ জয় শান্তি সীতাৰ জয়
কিন্তু কি ভয় ভাগিনী মোৰ পতি ঘৰ বেঁচে সাগৰ শুকাল মাগিক লুকাল স্বামীৰ লগত লৈ 14 বছৰ বনবাস ললো কি পাতি হৰি দিলে লংকাৰ ৰাৱণে কত নিৰ্যাতন দিয়াতো ভোগালে ভাবিছিলো লংকাতে মৰিম কিন্তু তাতে গৈ পুত্ৰ হনুমন্তে মোক আশ্বাসৰ বাণী যাচি কৰিলে মিনতি মোক ৰামৰ কাৰণে মাত খাবলৈ সেইমতে বাট চালো মই সুধি নাহিল ৰাক্ষস মৰিল অগ্নিতে পৰীক্ষা কৰি সমুদ্ৰৰ তীৰত ৰামে মোক কৰিলে গ্ৰহণ কেৱলতো ৰামচন্দ্ৰ নহ'ল সন্তুষ্ট অযোধ্যাৰ পিয়লীয়া প্ৰজাৰ কথাত পুনবাৰ ঠেলি দিলে বনলৈ মোক জনহীন অৰণ্যৰ মাজলৈ সিদিনাই আছিল মোৰ মৰণেই কাব্য কিন্তু ৰঘুবংশধৰ লভ আৰু সুখ আছিল মোৰেই গৰ্ভত সেইবাবে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মোৰে জীৱিত দেৱ কিবা দুখ মোৰ কিয় মোৰ প্ৰতি এনে ভাবে নিৰ্মম অযোধ্যাৰ হিংসুকীয়া প্ৰজাৰ কথাত বেদ বাণী বুলি ধৰি লৈ সঁচাক বিশ্বাস নকৰি বিচাৰ কিয় দিলে তেওঁ মোক জমৰ যাতনা এনে ৰামৰ ধৰ্ম এয়াই নেকি ৰামৰ প্ৰজানুৰঞ্জন ক্ষমা কৰা গীতা ক্ষমা কৰা নুশুনাবা আৰু মোক গঞ্জনাৰ বাণী তুমি কৰিবা ক্ষমা দুখুনী সীতাক ৰঘুপতি নকৰিবা চিন্তা আৰু জগতৰ কাককে আৰু মই নিদিও আমনি যে মহৰ্ষি বাল্মীকিয়েও ইমান বুজালে তথাপিতো নুগুচিল সন্দেহ তোমাৰ তথাপিতো নাতৰিল মনৰ ক্ষুদ্ৰ দুৰ্বলতা কি ভাগ্য মোৰ কিয় দিলে অন্তৰত এনে নিষ্ঠুৰ আঘাত বসুন্ধৰা জন্মদাত্ৰী মাতৃ তুমি মোৰ জানি নিজে মহিমাগতে কি চাই আছা মাতৃ 10
তাই মাতৃ তাই অমনোময়কে আরাধিলো শ্রীরামক সপোনতো ৰামৰ বাদে নাচালো তথাপিতো কলংকৰ মিছা অপবাদে পৰে পৰে নিন্দা কৰে ৰাজা শ্ৰীৰামে গুচক মোৰ কলংক নাথে পাতালত পশু বসুমতী মেলাপাত পাতালত পশু বসুমতী পাতালত পশু বসুমতী আই অযোধ্যাৰ চদ সমাজত ত্ৰয়ে যদি পূজা সতীত্ব আহা কন্যা মোৰ জননী দোষিত দুয়ো ধৰি কৰি স্থান লওঁ পাতালৰ ৰতন দুয়ো ধৰি কৰি স্থান লওঁ পাতালৰ ৰতন দুয়ো ধৰি কৰি স্থান লওঁ পাতালৰ অতল আজি তহঁতৰ স্থান পিতৃৰ কাষত অযোধ্যাই এৰি গলো তহঁতৰ বাবে প্ৰাণ ভয়াৰ বিবাদ অভাগীৰ জানুকে হত অপৰাধ কৰিব জন্মে তুমি হব মোৰ একমাত্ৰ স্বামী দেৱতা বিদায় প্ৰভু ভৰত লক্ষ্মণ আদিকন্তে জানুকিয়ে থাক বসগত এই জন্মত আৰু জানুকিয়ে তহঁতৰ মুখ নাচাই কদপে বিদায় অবহুত বিদায় পিতা দেবী এ পাতালে গইলা নিরন্তরে নরে ডাকি এ সর্বজনে নিরন্তরে নরে ডাকি সর্বজনে
ভাগে নে নাভাগে পাষাণ ধৰিত্ৰী ধৰা নহয় নহয় লক্ষ্মণ আনা শক্তিশাল বিদাৰি ধৰাৰ বক্ষ উদ্ধাৰ কৰো মই দেৱী জানকী জিতেন্দ্ৰিয় বীৰ তুমি বেদ শাস্ত্ৰ বিদিত তোমাৰ এনে আচৰণে বৎস নুশুভে তোমাৰ গুৰুদেৱ এই নেকি ৰাজ্য হোক এই নেকি ৰাম ৰাজ্য ভাৰতৰ চিৰ কীৰ্তনীয় হবা চাওক গুৰুদেৱ আজি ৰামৰ বিকল্য দেখি আহিছে তাৰাই আহিছে সূত্ৰকে আৰু আহিছে লংকা ৰাণী মণ্ডুত্তৰী ৰাৱণ ভাজ্যই নহয় গুৰুদেৱ ৰজাময় হাম্যহান দণ্ড জানো ভালদৰে সেয়ে চাও শেষবাৰ কি কৰা প্ৰভু অযোধ্যা ৰঞ্জন অযোধ্যাৰ ৰঞ্জন অযোধ্যাৰ ৰঞ্জন নুসুধিলে এই নাম ৰামৰ ভাগ্য শিশু সন্তানৰ দৰে মই কৰিছো মিনতি হে মাতৃ মোৰ জননী মাধৱী স্থান দিয়া শ্ৰীৰামকো পাতালপুৰীত আৰু যেন জীৱনত নঘটক বৈদেহীৰ বিয়োগ ইমান পৰেও নাপালো মই বসুমতীৰ উত্তৰ ৰাক্ষসী ধৰিত্ৰী ৰাখি চলুকো আহি মোৰ পানৰ জানকীক খন্তেক অপেক্ষা কৰ লক্ষ্মণ আনা হনুমান যোৱা ধৰিত্ৰীৰ বক্ষ বিদাৰী উদ্ধাৰ কৰিম আজি মই জানকীৰ প্ৰতিমাক ৰামায় ৰাম চন্দ্ৰায় ৰাম ভদ্ৰায় বেধসে ৰঘুনাথায় নাথায় সীতাপতবে নমো নমঃ সীতাপতবে নমো নমঃ সীতাপতবে নমো নমঃ সীতাপতবে নমো নমঃ ক্ষান্ত হোৱা প্ৰভু ৰামচন্দ্ৰ সম্বৰা ক্ৰোধ এই জনমত জানকীৰ সতে আৰু নহ'ব মিলন ভূমিভাৰ হৰ Tanto
Om Pri